আপোনাৰ ভাগিন বৰ্তমান বিপদত পৰি আছে। আপুনি সেই ভাগিনক আপুনি উদ্ধাৰ কৰিব লাগিব। আৰু মামাৰ প্ৰতি ভাগিনৰ কিমান মৰম আছে, কিমান ভালপোৱা আছে, সেইটো মোৰ ঘৰলৈ আহিব, আপোনাৰ মৰম কিমান আছে আপুনি বুজি পাব। কাৰণ মই আজি আপুনি যিমান দিনৰ পৰা মন্ত্ৰী পদত আছে, সেই তেতিয়াৰ পৰা মই আপোনাৰ ফটো এখন মোৰ শোৱা ৰুমৰ ফ্ৰণ্টতে মই আপোনাৰ ডাঙৰকৈ ফটো এখন লগাই থৈছোঁ। সেই তাত লিখা আছে মোৰ মামা আমাৰ মামা। আপুনি ভাবি চাব কথাষাৰ, আপোনাৰ প্ৰতি মোৰ মৰম ভালপোৱা কিমান আছে। আৰু মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ প্ৰতিও মোৰ বহুত মৰম আছে। কাৰণ মোৰ মোবাইলটো আপোনালোকে চেক কৰিলে গম পাব। কাৰণ মোৰ প্ৰিয় হৈছে বিমল বৰা ডাঙৰীয়া। তেখেতৰ ৱালপেপাৰ মোৰ সদায় থাকে, ৱালপেপাৰতো থাকিব তেখেত, আৰু মোৰ হোৱাটছআপৰ ডিপিটো তেখেতেই আছে, বিমল বৰা ডাঙৰীয়াই আছে। কাৰণ মই বহুত ভাল পাওঁ, মোৰ প্ৰিয় হ'ল বিমল বৰা ডাঙৰীয়া। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, মই আজি বিশেষ কাৰণত ডিব্ৰুগড় MT অফিচৰ ব্ৰাঞ্চলৈ আহিছিলোঁ। কথাটো হ'ল কি, যোৱা 23 চনৰ 18 ডিচেম্বৰ তাৰিখে মই মোৰ বলেৰো গাড়ী এখন MT অফিচৰ ব্ৰাঞ্চত মই দিছিলোঁ। কেনেকৈ দিছিলোঁ আপোনালোকক কৈ গৈছোঁ। কথাটো হ'ল কি, এইখন দেখিছে, এইখনে ফটোখন মই মাৰি থৈছিলোঁ 18 ডিচেম্বৰ 2023 চনত। 23 চনতে মই মোৰ বলেৰো গাড়ীখন, এইখনে হয় মোৰ গাড়ীখন মই জমা দিছিলোঁ MT অফিচৰ ব্ৰাঞ্চত। আৰু তেখেতসকলে মোক কৈছিলে এদিনত 1716 টকাকৈ দিম বুলি কৈছিলে। তাৰ বিনিময়ত মই ভাড়া সূত্ৰে ইয়াত জমা দিয়া হৈছিল। কিন্তু আজি 25 চন সোমালে, এবছৰ দুমাহ উকলি যোৱা পাছতো মোৰ যি প্ৰাপ্য ধন আজি পৰ্যন্ত মই পোৱা নাই। চ' মই মন্ত্ৰী মহোদয়ক এইটোৱে আহ্বান জনাইছোঁ যে মোৰ যি প্ৰাপ্য ধন, যি পাবলগীয়া ধন মোক অতি শীঘ্ৰে মুকলি কৰাই দিয়ে যেন। কাৰণ সেই গাড়ীখন মই লোনত লোৱা হৈছিলে, আৰু লোনত লোৱা থাকিলে আপোনালোকে জানেই যে EMI দিবলগীয়া থাকে, গাড়ীখনৰ ছাৰ্ভিচিং থাকে, আৰু প্লাছ গাড়ীখনৰ ড্ৰাইভাৰ মই দিবলগীয়া হয়। MTৰ ফালৰ পৰা অকল তেলহে দিছিলে, আৰু মই গোটেইখিনি খৰচ মই বহন কৰি আছোঁ। বৰ্তমান আজি পৰ্যন্ত মই বহন কৰি আহিছোঁ আৰু কৰি গৈ আছোঁ। কিন্তু এতিয়া মই বৰ্তমান মোৰ অৱস্থা ইমান বেয়া হৈছে যে মই ইমানখিনি বহন কৰিব পৰা অৱস্থাত নাই। সেয়েহে মই মন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ, অতি সোনকালে মোৰ পাবলগীয়া ধন মোকলাই দিয়ে যেন। কাৰণ আপুনি অৰুণোদয় নামত, কৃষি সাহাৰ্য নামত আপুনি ইমানখিনি টকা খৰচ কৰিব পাৰিছে। এই যে আপোনাৰ সেৱাৰ, ধৰি লওক সমাজখন বা গাঁওখনৰ সেৱাৰ ক্ষেত্ৰত যে মই গাড়ীখন আগবঢ়াই দিছোঁ, তাৰ বিনিময়ত আপুনি মোক কি দিছে? একোতো এতিয়ালৈকে বৰ্তমানলৈকে একো দিয়া নাই। মই গাড়ীখন সেৱা বুলিয়েই ক'ব পাৰোঁ, কাৰণ বৰ্তমান গাড়ীখন চাবুৱা থানাত চলি আছে। সেই থানাত চলিলে এখন গাড়ী কিহৰ কাৰণে চলে আপোনালোকে গম পাইছে। চোৰ ডকাইত ইত্যাদি ক্ষেত্ৰত গাড়ীখন ধৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে থানা পুলিচে। তো সেইটো কাৰণে মই আহ্বান জনাইছোঁ, মোৰ পাবলগীয়া প্ৰাপ্য অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰি দিয়ে। আপোনালোকক কিছুমান বস্তু দেখাওঁ যিহেতু। এইখন আছিলে মই মাননীয় নাহৰকটীয়া সমষ্টিৰ বিধায়ক মহোদয় ওচৰলৈ মই সহায় বিচাৰি গৈছিলোঁ। কিন্তু তেখেতে মোক পোনপটীয়াকৈ ক'লে, পইচা নাথাকিলে এনেকুৱাবিলাক কাম নকৰিবি বুলি মোক পোনপটীয়াকৈ কৈছিলে নাহৰকটীয়া বিধায়ক মহোদয়ে। তাৰ পাছতে মই সহায় বিচাৰি পুনৰ আহিছিলোঁ SP অফিচলৈ। SP অফিচত দিলোঁ মাননীয় জিলা আৰক্ষী অধ্যক্ষ মহোদয়ৰ ওচৰলৈ মই এই প্ৰেৰণ কৰিছিলোঁ যে মোৰ পাবলগীয়া প্ৰাপ্যধন সোনকালে দিয়ক, মোৰ দিগদাৰ হৈছে। তাৰ পাছতো কোনো SP মহোদয়েও কোনো গুৰুত্ব নিদিলে। তাৰপিছত আহিছিলোঁ মই আমাৰ টিংখং সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ ওচৰলৈ মই চিঠি এখন দিছিলোঁ। এই কথাটো অৱগত কৰিছিলোঁ, কিন্তু তেখেতেও কোনো আজি পৰ্যন্ত গুৰুত্ব নল'লে। এইখনে আছিলে মোৰ এগ্ৰিমেণ্ট কপিখন।
এইটো আপোনালোকে চাব পাৰে 1716 টকা ইনটু 30 ডেজ, মানে এদিনত 1716 টকাকৈ মোক দিয়াৰ চুক্তি কৰিছিল, কিন্তু আজি পৰ্যন্ত মই সেই মাননি পোৱা নাই। আৰু আপুনি যে এই অৰুণোদয় নামত যে 1250 টকা দিয়ে, মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে সেই 1250 টকাটো পাই সেই মহিলাসকলে কি কৰে আপুনি এবাৰ সুধি চাইছেনে? আপুনি খবৰ লৈছেনে? 1250 টকাটো যে পায় আপোনালোকে কি কৰিছে বুলি এবাৰ সুধিছিলেনে তেখেতসকলক? যে 1250 টকাকৈ আপুনি দি এই মাইকী মানুহখিনিক যে মহিলাখিনিক যে এলেহুৱা কৰিছে আপুনি এবাৰ সুধিছেনে? সিহঁতে 1250 টকা উলিয়াই গোটৰ পইচা দিবলৈ হ'ব বুলি 1250 টকাটো আপুনি দিছে নেকি বাৰু সিহঁতক? সিহঁতে আজিলৈকে কাৰোবাৰ দুখীয়া মানুহক সহায় কৰিছিলেনে? কোনোবা দুখীয়া মানুহ এজনক এসাঁজ ভাত খুৱাইছিলেনে সেই 1250 টকা এটা পাই পেলাই? এই আমাৰ অসমখনৰ কাৰণে এজোপা গছ ৰুইছিলেনে সেই 1250 টকাটো পাই পেলাই? আপুনি এবাৰ ভাবিব, আৰু ভাবি পেলাই আপোনাক কথাটো কৈছোঁ যে মোৰ এই পাবলগীয়া অতি সোনকালে মোকলাই দিয়ে। আৰু মই ডিব্ৰুগড় ব্ৰাঞ্চ MP অফিচলৈ আহিলে এটাই কথা কয় কি, চৰকাৰৰ ঘৰত পইচা নাই। চৰকাৰৰ ঘৰত যদি পইচা নাই, মোৰ গাড়ীখন আপোনালোকে কিয় চলাইছে? চলাব নালাগিছিলে যদি আপোনালোকৰ পইচা নাই, চলাব নোৱাৰোঁ বুলি মোৰ পৰা আপোনালোকে ভাড়া লৈ কিয় বিচাৰিলে? মোৰ সেইটো লাগে, কাৰণ মই আপোনালোকক ভাড়ালৈ দিয়া হৈছিলে, চুক্তি কৰা হৈছিলে যে এদিনত 1716 টকাকৈ আপোনালোকে দিম বুলি কথাও দিছিলে, কিন্তু তাৰ পাছতো আপোনালোকে আজিলৈকে গুৰুত্ব দিয়া নাই। মই MP অফিচৰ ব্ৰাঞ্চলৈ মই আহি ভাগৰি গৈছোঁ। আজি মই আকৌ আহিছোঁ, তাৰ পাছতো আপোনালোকৰ কোনো গুৰুত্ব নাই। আৰু MP অফিচলৈ আহিলে এটাই কথা কয় কি, চৰকাৰৰ ঘৰত পইচা নাই, আৰু পইচা নাথাকিলে গাড়ী কেলৈ দিয়, সেনেকুৱাবিলাক প্ৰশ্ন মোক কৰে। মই কি কৰিম? আকৌ ক'ব কি গাড়ীখন তুমি বিকি দিয়া, যদি চলাব নোৱাৰা গাড়ীখন তুমি দি দিয়া, কাৰোবাক বিকি দিয়া, গাড়ীখন উলিয়াই দিয়া। এতিয়া মই কি কৰিম আপোনালোকে নিজেই কওক, কিবা এটা উপায় দিয়ক। আৰু এটা কথা, এই যে মই লোনত লৈছোঁ বুলি কৈছোঁ, এই লোনত লোৱা সেই ফাইনেন্সাৰবিলাকে এনেকুৱাকৈ মোক প্ৰেছাৰেজ দি আছে, মই মানে থাকিব নোৱাৰিছোঁ। মানে ৰাতিপুৱা গধূলি দুপৰীয়া ফোন কৰিব, পইচা লাগে, ফোন কৰিব, পইচা লাগে। আৰে মই আজি এবছৰ পৰ্যন্ত পইচা গাড়ীখনৰ নামত এটকাও পোৱা নাই, মই কেনেকৈ চলাব পাৰিম? আপোনালোকে নিজেই ভাবক, নিজেই কওক। মই আৰু এটাই কথা কৈছোঁ, মন্ত্ৰী মহোদয় ডাঙৰীয়া, আপুনি এই ভিডিঅ'টো চাই পেলাই অলপ মোৰ দুখটো যদি বুজি পায়, তেন্তে এই ব্যৱস্থাটো আপুনি কৰিব। অন্যথা কাইলৈ যদি মোৰ কিবা এটা হয়, কিন্তু দায়ী আপুনি হ'ব। মোৰ ফালৰ পৰা আপোনাক মই এইটোৱে কৈছোঁ, যদি মোৰ কাইলৈ যদি কিবা এটা হয়, মোৰ দায়ী কিন্তু আপুনি হ'ব।